কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ল যোৱা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰী পহৰা আৰু বাগৰি বনাঞ্চলত। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা যি এলেকা আছে মিহিমুখ এলেকাত একাংশ পৰ্যটকে এই ধৰণে ক্ৰয় কৰে বিভিন্ন সা সামগ্ৰী। ইয়াত আমি দেখুৱাই আছো কাঠেৰে নিৰ্মিত গড়। আমি বিভিন্নজনক উপহাৰ দি আহিছো, বিভিন্ন সময়ত উপহাৰ দিছো। কাঠেৰে নিৰ্মিত গড় তৈয়াৰ কৰিছে কাঠেৰে। এয়া হ'লগে কাছ বা অন্যান্য বিভিন্ন আছে, হাতী আছে বা হৰিণা আছে বা তেনেকুৱা বিভিন্ন চৰাই আছে। এইখিনি আচলতে নিজৰ মন পচন্দৰ বস্তুখিনি লৈ যাব বিচাৰে, তেওঁলোকে অকণমান ঘৰুৱাভাৱে লৈ যাব বিচাৰে, ঘৰৰ কাৰণে লৈ যাব বিচাৰে, উপহাৰ দিবলৈ লৈ যাব বিচাৰে, কাজিৰঙাৰ ছবি এখন লৈ যাব বিচাৰে, কাজিৰঙাৰ চিন এটা লৈ যাব বিচাৰে। আৰু সেইকাৰণেই একাংশ পৰ্যটকক আমি দেখুৱাইছো, তেওঁলোক আহিছে। कहाँ से हैं आप लोग? वेस्ट बंगाल। वेस्ट बंगाल कोलकाता। कौन दिन असছেন? नहीं 4 दिन पहले ही आए हैं। 4 दिन? हाँ। कैसा लगा काजीरंगा? देख लिया काजीरंगा? हाँ, जस्ट अभी निकले हैं देख के। कैसा लगा? बहुत ही अच्छा एंजॉय किए। इज दिस योर ফার্স্ট টাইম টু কাম? हाँ, फर्स्ट टाइम। কোভিড তো এখন একটু নাইকিয়া হয়ে গেছে না, কেমন হচ্ছে? नहीं बहुत कम ही है, इसलिए हम लोग निकले हैं घूमने के लिए। 2 साल से कहीं भी नहीं गए। छोटे बच्चे लोग घर से ना निकले तो प्रॉब्लम भी हो जाता है ना। Exactly. इसीलिए उन लोग को भी थोड़ा घुमाना फिराना बहुत जरूरी होता है। कुछ लिया है? हाँ, हम लोग यहाँ का ऑर्गेनिक टी लिए हैं और तो मेन फेमस राइनो। खाना वाना खिलाइए राइनो को, बड़ा हो जाएगा। कहाँ से आप? কলকাতা। হ্যাঁ। বাঙালি বলতে পারেন? হ্যাঁ, বাংলা বলতে পারি। বাংলা বলতে পারেন? হ্যাঁ। কি নিলেন আপনি? আমি রাইনোরই গিফট আইটেম গুলো নিলাম। নিজের জন্য? না, গিফট আইটেম আমার অফিস কলিগদের জন্য। আচ্ছা, এই জন্য। কাজিরঙা দেখলেন? কাজিরঙা দেখেছি, কাজিরঙা ভালোই লেগেছে। তবে আরেকটু সংখ্যাটা যদি বেশি হতো বা কাছাকাছি দেখতে পেতাম। এখন আপনার 1 তারিখ থেকে কাজিরঙা ওপেন হচ্ছে, 1 অক্টোবর থেকে, কিন্তু আমরা ভাবি নভেম্বর থেকে রাশ হবে। হ্যাঁ, দেখতে ভালো অবশ্যই নভেম্বর থেকে তো রাশ হবে। এবার ফার্স্ট টাইম আসছেন তো? প্রথমবার। দিদি একটু আপনার সঙ্গে কি কিনলেন আপনার? এই যে রাইনো নিয়েছেন? হ্যাঁ, গিফটের জন্য? হ্যাঁ, গিফটের জন্য। ওরিয়া, কাজিরঙাটা আমাদের থেকে কাজিরঙা নিয়েছেন আপনি? কাজিরঙা নিয়েছি। কোথায়? কলকাতাতে বাড়ি না? হ্যাঁ, কলকাতাতে বাড়ি। কেমন দেখলেন? খুব ভালো দেখলাম। ফ্যামিলি এসেছেন? হ্যাঁ, ফ্যামিলি। তো আমরাও যাব কলকাতা আপনাদের ওখানে। হ্যাঁ, অবশ্যই। 2 বছর হয়ে গেছে কোভিডের জন্য। হ্যাঁ, 2 বছর হয়ে গেল, বাড়ি থেকে তো বেরোতেই পারিনি, দিয়ে এই তো এলাম এই জন্য। বঢ়িয়া, ঠিক আছে, ধন্যবাদ। আমি দেখুৱাইছো অকমান ছবি, আমি অকমান কথা পাতিম। চাওঁ অকমান আহাচোন। ক'ত আছে দোকানী? ক'ত? কেমন দেখলেন? ভালো দেখলাম, ভালো লেগেছে। হ্যাঁ, 4 দিন ধরে ঘুরছি। 4 দিন ধরে ঘুরছেন? কাজিরাঙ্গা অর্কিড পার্ক গিয়েছেন? না, অর্কিড পার্ক যান। অর্কিড পার্ক যান। অর্কিড পার্কে আপনার কাজিরঙা না, আসামের যেটা ফক ডান্স ওগুলি দেখতে পাবেন। আচ্ছা, ঠিক আছে? জাস্ট 2 and 3 কিলোমিটার দেখা যায় না? হ্যাঁ, ডেইলি দেখা যায়। আচ্ছা, ঠিক আছে। কেনেকুৱা এই যে মানুহ 2-এজন আহিছে, 2টা বছৰ বন্ধ হৈ আছিলে, কাজিৰঙা টুৰিজিম বন্ধ হৈ গৈছিলে, সকলো বন্ধ হৈ গৈছিলে, তোমালোকে যথেষ্ট কষ্টত চলিছিলা। 1 অক্টোবৰৰ পৰা কাজিৰঙা মুকলি হ'ল, কেনেকুৱা তোমালোকৰ? হয়, 1 অক্টোবৰৰ পৰা মুকলি হোৱাৰ পাছৰ পৰাই বিভিন্ন জেগাৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কাজিৰঙা চাবলৈ যিসকল পৰ্যটক আহিছে, তেওঁলোকে আমাৰ দোকানসমূহত যিবিলাক কাঠৰ বস্তু আছে, গঁড়ৰ পৰা ধৰি হাতী, তাৰপিছত ধনেশ পক্ষী, যিবিলাক আমাৰ কাঠৰ মূৰ্তি আছে, তেওঁলোকে কাজিৰঙাৰ চিন হিচাপে তেওঁলোকে আমাৰ পৰা ক্ৰয় কৰি লৈ গৈছে। গতিকে কাজিৰঙাখন মুকলি কৰি দিয়াৰ কাৰণে বহুত আমাৰ যিখিনি কাজিৰঙাৰ পৰ্যটকৰ লগত জড়িত হৈ আছিলে, সকলোখিনি নিজৰ কামত ব্যস্ত হৈ গৈছে। দোকানেই হওক, হোটেলেই হওক, যিখিনি তাৰমানে কাজিৰঙাৰ লগত জড়িত, সকলোৱে নিজৰ কামত ব্যস্ত হৈছে। গতিকে কাজিৰঙাখন মুকলি হোৱাৰ কাৰণে বা অসম চৰকাৰ মুকলি কৰি দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ আমিও জনাইছো। হয়, কাজিৰঙা টুৰিজিম এক প্ৰকাৰ তছনছ হৈ গৈছিলে, কাৰণ কাজিৰঙা টুৰিজিমৰ টুৰিজিমৰ সৈতে যিসকল লোক জড়িত হৈ আছিলে, সেইসকল লোকে এক প্ৰকাৰ তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছিলে। কিন্তু আজিৰ তাৰিখত কাজিৰঙা টুৰিজিম মুকলি কৰাৰ লগে লগে, কাজিৰঙা পৰ্যটন মুকলি হোৱাৰ লগে লগে খুব এটা সুন্দৰ পৰিৱেশ হৈছে। আৰু সেই পৰিৱেশৰ এটা মাত্ৰ দৃশ্য আমি দেখুৱাইছো, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা মিহিমুখৰ পৰা আমি দেখুৱালো সেই সমগ্ৰ দৃশ্য। আমি আশা ৰাখিম আহক কাজিৰঙালৈ, আপুনিও আহক, আপোনালোকৰ সতীৰ্থ, আপোনালোকৰ বন্ধুবৰ্গ আহক, আৰু এক সুস্থৰ পৰিৱেশ
বিৰাজ কৰক কাজিৰঙাটো বা অসমতো বা ক'ভিডৰ যি পৰিৱেশ সেয়া নাইকিয়া হওক আৰু এই সুস্থ পৰিৱেশত সকলোৱে নিজক উদযাপন কৰিবলৈ কাজিৰঙালৈ হওক। আমি দেখুৱালো এই মুহূৰ্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা মিহিমুখৰ পৰা সমগ্ৰ দৃশ্য। আমি পৰ্যটকসকলৰ সৈতে কথা পাতিলো, আমি ইয়াৰ স্থানীয় লোকৰ সৈতে কথা পাতিলো। কাজিৰঙা পৰ্যটনৰ যি আচলতে এই ৮০ বছৰীয়া এক যাত্ৰা, ৪-৪ বছৰীয়া যাত্ৰা, এই যাত্ৰাত অকণমান চৰকাৰীভাৱে আৰু অকণমান সহযোগ কৰক। কাজিৰঙা টুৰিজিমৰ উত্তৰ কামনা কৰিলো আৰু সকলোকে কাজিৰঙালৈ আমি আমন্ত্ৰণ জনালো।